এতিয়া চাওক মই কালি শ্বৰীফকে কৈ থৈছিলো কিজানি ন মই কাইলৈ এইকেইটা বস্তু ক্লিয়াৰ কৰি দিম বুলি কৈছিলো মেইন বস্তু আহে আমাৰ মই যিকেইটা টেন্সৰ বাক্য শিকালো টেন্সৰ বাক্য কেইটাতো লাগিবই কথা পাতোতে টেন্সৰ বাক্য ইংৰাজীত কথা পাতোতে 70% টেন্সৰ বাক্যত চলি থাকে 70 to 80% অকল টেন্সৰ বাক্যই চলিব টেন্সৰ সেন্টেন্সে ইউজ হৈ থাকে মই তালৈ গৈছিলো আমুকক লগ পাইছিলো আমুকটো খাইছিলো তামুকটো কৰিছিলো সব টেন্সৰ বাক্য ইউজ হ'ব পেছিভ হওক ইনডাইৰেক্ট নেৰেশ্যন হওক মডেল ভাৰ্ব হওক ক'ৰবাত মাজে মাজে এটা দুটাহে ইউজ হৈ গৈ থাকিব সেই এটা দুটাই ইউজ হ'ব কিন্তু সেই এটা দুটাৰ কাৰণে আমি গোটেইখিনি শিকিবই লাগিব ঘপককে আপুনি ক'ব লগা হ'ল কেনেকে ক'ব ঘপককে আপুনি ক'ব লগা হ'ল তুমি যদি আহিলাহেঁতেন মই তোমাৰ লগত গলোহেঁতেন কেনেকে ক'ব লেঠা লাগি যাব গতিকে সেই বাক্যটো কেতিয়াবা কাটচিতেই ইউজ হ'ব বা আপুনি কেতিয়াবা কাটচিতেই লিখিব লগা হ'ব কিন্তু সেই কাটচিটটোৰ কাৰণে আপুনি জানি থব লাগিব সেইটোৱে মেইন কাৰণ মই এতিয়ালৈকে আপোনালোকক আজি যিমানখিনি শিকাম এইখিনি শিকাই দিয়াৰ লগে লগে আপোনালোকৰ ইংলিছৰ আধা আধি কমপ্লিট হৈ গ'ল বুলি ধৰক আধা আধি কমপ্লিট হৈ যাব ঠিক আছে বাৰু আমি ষ্টাৰ্ট কৰিলো চাব মাইকখিনি সকলোৱে অফ কৰি ৰাখি দিয়ক ঠিক আছে মাইকখিনি টাচ কৰি দিয়ক অফ হৈ যাওক অ'কে ন আমি এইকেইদিন টেন্সৰ বাক্যখিনি শিকিলো এতিয়া কথা হ'ল এই টেন্সৰ বাক্যখিনি আমিতো এফাৰ্মেটিভখিনিহে শিকিছো টেন্সৰ বাক্যখিনি নিগেটিভ চেণ্টেন্সখিনিও দৰকাৰ টেন্সৰ বাক্যখিনি নিগেটিভ চেণ্টেন্স নোহোৱালৈকে বা ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰিব নজনালৈকে কাৰো লগত কথা পাতিব নোৱাৰি মই ধৰা তোমালোকৰ মাজত কোনোবা এজনকে সুধি দিলো এই তুমি কালি আমুকক লগ পাইছিলা নেকি আমুকক লগ পাইছিলা নেকি বুলি ক'লো তুমি কৈছা নাই ছাৰ মই আমুকক লগ পোৱা নাছিলো বা মই দীপাংকৰক লগ পোৱা নাছিলো মই শ্বৰীফক লগ পোৱা নাছিলো মই অনুৰাগক লগ পোৱা নাছিলো তেনেকুৱা চেন্সত যাব আৰু দুটামান আছামিজ মিনিঙে তোমালোকক কনফিউজত পেলাব এতিয়া চোৱা প্ৰথম মই সেইকেইটা দেখুৱাৰ লগতে দুটামান আছামিজ মিনিং যিকেইটা আছামিজ মিনিঙে কনফিউজত পেলাব সেইকেইটা দেখাম বাক্য নিগেটিভ বা ইণ্ট্ৰগেটিভ কৰিবলৈ যাওঁতে প্ৰশ্ন কৰিবলৈ যাওঁতে বা নহয় বুলি ক'বলৈ যাওঁতে একো চিন্তা কৰিবই নালাগে এটা বস্তুৱে মনত ৰাখা নিগেটিভ আৰু ইণ্ট্ৰগেটিভ দুইটাত নিগেটিভেই হওক বা ইণ্টাৰগেটিভ নিগেটিভেই হওক বা ইণ্ট্ৰগেটিভেই হওক দুয়োটাতে সদায় ছেইম মেথড এপ্লাই হ'ব মেথড সদায় একেটাই এপ্লাই হ'ব কিন্তু তাত অকণমান এটা ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চটোহে জানিব লাগে এই ডিফাৰেঞ্চটো যদি বুজি ল'ব পাৰিলা তুমি জিন্দেগী কোনো বাক্য নিগেটিভ ইণ্ট্ৰগেটিভ কৰাত প্ৰব্লেম পৰিবই নালাগে এবাৰহে শিকিব লাগে গোটেই জিন্দেগীভৰ কাম দিব কেনেকে চাবা মই দেখাই আছো যেতিয়া তুমি যিকোনো বাক্য কোৱা বাক্যটোত যদি বি ভাৰ্ব হেল্পিং ভাৰ্ব মডেল ভাৰ্ব যিয়ে থাকক মডেল ভাৰ্ব কেন কুড চেল শুড মে মাইট উইল উড এইবিলাক থাকিব পাৰে উইললৈকে মডেল ভাৰ্বত পৰে হেল্পিং ভাৰ্বত হেভ হেজ হেড বি ভাৰ্বত এম ইজ আৰ ৱাজ ৱেৰ এইকেইটাৰ ভিতৰত যিকোনো এটা থাকে এইকেইটাৰ ভিতৰত যদি বাক্যটোত যিকোনো এটা থাকে নিগেটিভ কৰোঁতে নিগেটিভ কৰোঁতে ইহঁতৰ পাছত নট লগাই দিলেই হ'ল ইহঁতৰ পাছত গম পাইছা আৰু ইণ্টাৰগেটিভ কৰোঁতে এই যিকেইটা আছে বি ভাৰ্ব হেল্পিং ভাৰ্ব মডেল ভাৰ্ব যিয়ে হওক যিয়ে থাকক সি কি তাক কৰিবা এই ছাবজেক্টৰ পিছত হেল্পিং ভাৰ্বটো থাকে নহয় এইটো পজিশ্যনলৈ লৈ আহিলে হ'ল ছাবজেক্টৰ আগলৈ লৈ আহিলে হ'ল এতিয়া মই দেখুৱাৰ কাৰণ আছে এইটোতো চবেই জানে বি ভাৰ্ব হেল্পিং ভাৰ্ব মডেল ভাৰ্ব থাকিলে ছাবজেক্টৰ আগলৈ লৈ আহিব লাগে সেইটো চবেই জানে
মই দেখুৱাৰ কাৰণ আছে, যেতিয়া মই এক্সাম্পলৰ সৈতে দেখাম তেতিয়া বুজি পাই যাবা, তেতিয়াহে বুজি পাবা, একদম ক্লিয়াৰ হ'ব। যদি ইনডিফিনিট টেন্সৰ বাক্য হয়, ইনডিফিনিট টেন্স মাত্ৰ দুটা, প্ৰেজেন্ট আৰু পাষ্ট ইনডিফিনিট। ফিউচাৰ ইনডিফিনিটত ফিউচাৰ টেন্সৰ বাক্যত চিন্তা কৰিবলগীয়া নাই, কাৰণ কিয় ফিউচাৰ টেন্সত চেল বা উইল থাকে, চেল উইলৰ পিছত নট লগাই গ'লে হ'ল। কণ্টিনিউৱাছত চিন্তা কৰিব লগা নাই, এম ইজ আৰ ৱাজ ৱেৰ থাকেই, ইহঁতৰ পিছত নট লগাই গ'লে হ'ল বা সিহঁতক আগলৈ লৈ আহিলেই হ'ল। পাৰফেক্ট টেন্সত যিকোনো পাৰফেক্ট টেন্সত হেভ হেজ হেড থাকেই, গতিকে পাৰফেক্ট টেন্সত হেভ হেজ হেডৰ পিছত নট বা হেভ হেজ হেডটো আগলৈ লৈ আহিলেই হ'ল, গতিকে একো চিন্তা কৰিব লগা নাই। অকল আমাক প্ৰব্লেম লগাই ইন্ট্ৰগেটিভ ইনডিফিনিট চেন্টেন্স। যদি ইনডিফিনিট হয়, যদি প্ৰেজেন্টৰ বাক্য হয়, প্ৰেজেন্ট ইনডিফিনিট হয়, তেতিয়া আমি বাক্যটোত ইউজ কৰিব লাগে ডু বা ডাজ। যদি পাষ্ট ইনডিফিনিট হয়, তেতিয়া আমি সদায় প্ৰত্যেক চবৰ লগতে ইউজ কৰিব লাগে ডিড। এইটোৱে কনচেপ্ট। এই চাৰ্টখন লিখি ৰাখক, মই দেখাই আছো। এই ডাজটো সদায় থাৰ্ড পাৰ্চনৰ লগত ইউজ হ'ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ। ডাজটো সদায় ইউজ হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত, এই ডাজটো। বাকী একেই, বাকী চবতে দু। থাৰ্ড পাৰ্চন ছিংগুলাৰ কি আছে? হি, চি, ইট, এইবিলাক থাৰ্ড পাৰ্চন ছিংগুলাৰ। এতিয়া ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন বুজি পোৱাত কাৰোবাৰ অসুবিধা আছে নেকি? আছে যদি কওক, মই একেবাৰে ক্লিয়াৰ কৰি দিম। ফাৰ্ষ্ট পাৰ্চন, ফাৰ্ষ্ট হ'ব কোনজন? যিজনে কয়। ছেকেণ্ড হ'ব যিজনে শুনে। আৰু থাৰ্ড হ'ব যাৰ বিষয়ে কোৱা হয়। যাৰ বিষয়ে কয়। মই ধৰা কলো অকে, মই কলো যে অনিমা বাইদেৱে যোৱাকালি এখন চিনেমা চাই আছিল। চাই আছিল বুলি কৈছো ন, চাই আছিল কি হ'ল? প্ৰেজেন্ট, চৰি, চাই আছিল পাষ্ট কণ্টিনিউৱাছ। অনিমা বাইদেৱে যোৱাকালি এখন চিনেমা চাই আছিল, অতীতত কামটো কৰি আছিল। মই সেইটো নিগেটিভত ক'লে কি ক'ম? অনিমা বাইদেৱে যোৱাকালি এখন চিনেমা চাই থকা নাছিল বুলি ক'ম। প্ৰথমতে পাষ্ট কণ্টিনিউৱাছত যদি বাক্যটো নিগেটিভ কৰিবলৈ দিগদাৰ হয়, প্ৰথম এদিন দুদিন মনত এফাৰ্মেটিভ চেন্টেন্সটো ভাবি ল'ব লাগে। মই ধৰা তোমাক সুধিলো, তাই চিনেমা চাই থকা নাছিল, তুমি বাক্যটো বনাব পৰা নাই, তুমি কি কৰা? প্ৰথমতে ধৰি লোৱা তাই চিনেমা চাই আছিল। তাই চিনেমা চাই আছিল, কোনে? তাই, চি। পাষ্ট কণ্টিনিউৱাছ ৱাজ, চাই আছিল ৱাটচ, ৱাটচত আই এন জি, চি ৱাজ ৱাচিং। কি চাই আছিল? এখন চিনেমা। এটা এটা এক্সাম্পল দিওঁতে ক্লিয়াৰ হৈ যাব, চিন্তা কৰিব নালাগে। এতিয়া চোৱা, মই যদি কওঁ যে তাই, এতিয়া প্ৰশ্ন আমি কৈছিলো নিগেটিভত, তাই চিনেমা চাই থকা নাছিল, গতিকে ৱাচটো আহিলে এই বাক্যটো ভাবি ললো, চি ৱাজ ৱাচিং এ মুভি, তাই এখন চিনেমা চাই আছিল। এতিয়া চাই থকা নাছিল বুলি ক'ব লগা হ'ল, তুমি কি কৰা? এইটো ৱাচ আছে নহয়, ৱাজৰ পিছত নটটো লগাই দিয়া। চি ৱাজ নট ৱাচিং এ মুভি, তাই এখন চিনেমা চাই থকা নাছিল। একো কৰিব নালাগে, প্ৰথম দুদিন এদিন এনেকে দুই এদিন ভাবি পেলাই কৰিলেই একবাৰ মনত ক্লিয়াৰ হৈ গ'লেই তাক আৰু তুমি পাহৰিব নালাগে। তাক পাহৰিবলৈ নালাগে, তাক মাজে মাজে দুদিন এদিনৰ মূৰে মূৰে, এসপ্তাহৰ মূৰে মূৰে, এমাহৰ মূৰে মূৰে অলপ দিন চাই দিলেই এইখিনি ৰখি গুচি গ'ল। প্ৰেক্টিচ কৰি দিলেই, মই প্ৰেক্টিচ কৰাই দিলেই মনত ৰখি যাব। চি ৱাজ নট ৱাচিং এ মুভি, তাই এখন চিনেমা চাই থকা নাছিল। এতিয়া চোৱা, তুমি ধৰা কাৰোবাক সুধিব লগা হ'ল, আপোনালোকে কাৰোবাক সুধিব লগা হ'ল, তাই চিনেমা চাই আছিল নেকি? তাই চিনেমা চাই আছিল নেকি? বাক্যটো বনাবলৈ দিগদাৰ লাগিব পাৰে, প্ৰশ্ন কৰোঁতে দিগদাৰ লাগিব পাৰে। চাই আছিল নেকি হৈছে, তুমি ভাবি লোৱা তাই চিনেমা চাই আছিল। চি ৱাজ ৱাচিং এ মুভি, এই ওপৰৰ বাক্যটো ভাবি ল'লা, চি ৱাজ ৱাচিং এ মুভি, ইন্ট্ৰগেটিভ কৰিব লাগে, ৱাচটো আগলৈ লৈ আহিলো, এতিয়া কি হ'ব? ৱাচ চি হৈ যাব।
Was you watching a movie? তাই এখন চিনেমা চাই আছিল নেকি? এতিয়া চাওক মই এইখিনিত এটা গেপ এৰি গৈছো দেখিছেনে মই খালি ঠাই এৰি গৈছো খালি ঠাই এৰা কাৰণ আছে মোক কালি শৰীফে সুধিছিলে যে স্যাৰ WH কুৱেশ্যন বনাওতে মোৰ প্ৰবলেম হয় WH কুৱেশ্যন বনাওতে একো প্ৰবলেম হ'বই নোৱাৰে যদি এই বাক্যটো আপুনি বনাব পাৰিলে WH ৰ কাৰণে বেলেগ কোনো এক্সট্ৰা নিয়ম নাই একেটা নিয়মেই WH টো কিন্তু আমাৰ মাইণ্ডত আগৰ পৰাই আমাক আমি ধৰক স্কুলত শিকোতেই আমি হে তেনেকেই শিকিলো আমি কেনেকৈ শিকিলো হেল্পিং ভাৰ্বেৰে আৰম্ভ হলে বেলেগ WH আৰম্ভ হলে বেলেগ মনত সেই ধাৰণাটোই সোমাই আছে আমাৰ মনত এটাই লাগে যে WH ৱৰ্ডেও বেলেগ হ'ব হেল্পিং ভাৰ্বেও বেলেগ হ'ব এইটো মাইণ্ডত সোমাই আছে ইন্ট্ৰগেটিভ আপুনি WH কৰক হেল্পিং ভাৰ্বেৰে কৰক বাক্য একেটাই মাত্ৰ আপুনি বাক্যটোৰ আগত যিটো WH ৱৰ্ড লাগে এইখিনি ইউজ কৰি দিলেই হ'ল আপুনি যদি কয় when চাওক মই whenটো লগাই দিলো বাক্যটো কিবা ভুল হ'ল নেকি when was she watching a movie তাই এখন চিনেমা কেতিয়া চাই আছে যি WH ৱৰ্ড লাগে আপুনি মই when নলগাই ধৰক মই why লগাই দিলো why মানে কিয় why was she watching a movie তাই এখন চিনেমা কিয় চাই আছে বাস একো চিন্তা কৰিব লগা নাই মাত্ৰ বাক্যকেইটা ফৰ্ম কৰি ল'বলৈ শিকিব লাগে এতিয়া চাওক মই বেলেগ এটা টেন্সৰ বাক্যলৈ যাওঁ প্ৰেজেন্ট কন্টিনিউয়াছ পাষ্ট কন্টিনিউয়াছ একেটা মেথডতে যাব ফিউচাৰতটো উইল থাকে মই ফিউচাৰত দেখাই দিম এক্সট্ৰাকে দেখাম ফিউচাৰত এতিয়া চাওক পাৰফেক্ট টেন্সৰ এটা বাক্য চাওঁ যিকোনো পাৰফেক্ট টেন্সত হেভ বা হেজ বা হেড থাকিবই হেল্পিং ভাৰ্ব হেভ হেজ হেড প্ৰেজেন্ট পাৰফেক্টত হেভ হেজ পাষ্ট পাৰফেক্টত হেড ধৰক আপুনি ক'লে আপোনাক মই সুধিলো বাইদেউ কামটো আপুনি কৰিলে নে বাইদেউ আপুনি তেখেতক খবৰ দিলে নে আপুনি কৈছে যে স্যাৰ মই খবৰ দিয়া নাই মই খবৰ দিয়া নাই আপোনাক মই দিলে নে বুলি সুধোতে আপুনি কৈছে যে মই খবৰ দিয়া নাই এই বাক্যটোৰ অসমীয়া মিনিঙত লৈ আপোনালোক 100% আৰু দুদিনৰ পিছত গৈ প্ৰবলেমত পৰিব এতিয়াই প্ৰবলেমত পৰিছে মই এটা কোৱাৰ কাৰণে বুজি পাইছে মই খবৰ দিয়া নাই বুলি কৈ দিয়াৰ লগে লগে আপোনালোকে কোন টেন্সত পৰিব ধৰিব নোৱাৰা হৈ যায় কৰা নাই বুলি কোৱাৰ লগে লগে কিহত কম কোনটো টেন্সত কম এইটোত অসুবিধাত পৰি যায় যদি কেতিয়াবা ইন ফিউচাৰ কোনো আপুনি যদি ক'ব লগা হয় আপোনাক মই সুধিলো বাইদেউ ভাত খালে নে মই ভাত খোৱা নাই আপুনি ভাত খোৱা নাই কোন টেন্সত কম ধৰিব নোৱাৰা হ'ল আপুনি নাইটো আঁতৰাই দিয়ক তাৰ পৰা মই ভাত খালো খালো এতিয়া কোন টেন্সত পৰিলে প্ৰেজেন্ট পাৰফেক্টত পৰিলে নে মই ভাত খালো খালোটোৰহে আমি নিগেটিভ কৈছো নাই হয় নহয় খালোটোৰ নিগেটিভ নাই খোৱা গতিকে প্ৰেজেন্ট পাৰফেক্টত সেইটো নিগেটিভ কৰি দিলেই হ'ল এইটোত প্ৰবলেমত পৰে মই ভাত খোৱা নাই বা মই খবৰ দিয়া নাই আপুনি এতিয়া মই বাক্যটো পঢ়া নাই আপুনি কি কৰক খবৰ দিয়া নাইটো দিলো কৰি লওক মই খবৰ দিলো প্ৰেজেন্ট পাৰফেক্টত আহিলে বাস মই খবৰ দিলোতো আপুনি কি ক'ব প্ৰেজেন্ট পাৰফেক্টত আই হেভ এইটো চাওক আই হেভ ইনফৰ্মড হাৰ মই তাইক খবৰ দিলো এইটো ক'লে মই এতিয়া খবৰ দিয়া নাই কৰিব লাগে বাক্যটোতো আপোনাৰ হেল্পিং ভাৰ্ব হেভ ইউজ হৈয়ে আছে আপুনি হেভৰ পিছত চিম্পলি নটটো ইউজ কৰিলে নিগেটিভ হৈ গ'ল আই হেভ নট ইনফৰ্মড হাৰ বাছ চেণ্টেন্সত কোনো চেঞ্জ নহয় এতিয়া চাওক আপোনাকতো মই প্ৰশ্ন কৰিব লাগিব তেতিয়াহে আপুনি মোক ক'ব আপুনি মই খবৰ দিয়া নাই বুলি মই আপোনাক সুধিব লাগিব ন বাইদেউ আপুনি তেখেতক খবৰ দিলে নে কোনোবাইতো সুধিব লাগিব তেতিয়াহে আপুনি বাক্যটো ক'ব আপুনি মোক ক'ব যে মই তেওঁক খবৰ দিয়া নাই সেই প্ৰশ্নটো কৰিব লাগিব এতিয়া আপুনি কেনেকে প্ৰশ্ন কৰিব চাওক এই আপুনি যিটো বাক্যত মই তেওঁক খবৰ দিলো এই বাক্যটো ভাবি ল'ব মই তেওঁক খবৰ দিলো আই হেভ ইনফৰ্মড হিম ইন্ট্ৰগেটিভ কোৱাৰ লগে লগে হেভটো আগলৈ লৈ আহিম তেতিয়া হেভটো আগলৈ লৈ আহিম তেতিয়া মই কি ক'ম হেভ আমি নিজকে কেতিয়াও প্ৰশ্ন নকৰো আপুনি ক'ব যে আপুনি তেওঁক খবৰ দিলে নেকি তেতিয়া আইটো ইউ কৰি দিব সদায় হেভ ইউ ইনফৰ্মড হাৰ হেভ ইউ ইনফৰ্মড হাৰ আপুনি তেওঁক খবৰ দিলে নে এইটো কোনো মই দিলে নে
এতিয়া আপোনাক যি লাগে আপোনাক GWH ৱৰ্ড লাগে এই আগত ইউজ কৰি থাকক আপুনি যদি কয় আপুনি তেওঁক কিয় খবৰ দিলে why have you informed her আপুনি তেওঁক কেনেকৈ খবৰ দিলে how have you informed her আপুনি তেওঁক কেতিয়া খবৰ দিলে when have you informed her বাক্য সদায় একেই থাকে সেন্টেন্স মই আগৰ আৰম্ভণিতে কৈছো তোমালোকক পৰখিয়ে কৈছো যে সেন্টেন্স একেই থাকে সেন্টেন্সৰ হেল্পিং ভাৰ্ব চেঞ্জ হ'ব হেল্পিং ভাৰ্ব বি ভাৰ্ব চেঞ্জ হ'ব বাকি সেন্টেন্স সদায় একেই থাকিব এতিয়া সব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সতো হ্যাভ বিন থাকিব আই হ্যাভ বিন মই ধৰা কলো মই ঘৰলৈ আহিলো ঘৰলৈ আহি পেলি মই মোৰ ল'ৰাটোক দেখিছো সি টিভি চাই আছে তেতিয়া মই মোৰ ৱাইফক সুধিছো যে ই ৰাতিপুৱাৰ পৰা টিভি চাই আছে নেকি তেতিয়া মোৰ ৱাইফে কৈছে নাই সি ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই বুলি কৈছে এটা নাই বুলি কোৱাৰ লগে লগে আমাৰ বাক্যটোত অকমান কনফিউজ লাগি যায় কোনটো টেন্সত কম গতিকে ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই ৰাতিপুৱা মানে কাম এক মিনিট ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই বাক্যটো ধৰিব পৰা নাই এটা কাম কৰক ৰাতিপুৱাৰ পৰা টিভি চাই আছে বুলি ভাবি লওক প্ৰথমতে ৰাতিপুৱাৰ পৰা টিভি চাই আছে বুলি ভবাৰ লগে লগে কি হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বাস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত বাক্যটো কওক কি বুলি কব he has been present perfect continuous tense has been লাগে he has been watching TV since morning he ৰাতিপুৱাৰ পৰা টিভি চাই আছে তুমি ক'ব লগা হ'ল বা মোৰ ৱাইফে মোক ক'ব লগা হ'ল যে সি ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই বাস এই হেজৰ পিছত নোটটো লগাই দিলে হ'ল he has not been watching TV since morning সি ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই এইটো হ'ল এতিয়া চোৱা তুমি যদি মই মোৰ ৱাইফক কি বুলি প্ৰশ্ন কৰিম ই ৰাতিপুৱাৰ পৰা টিভি চাই আছে নেকি তেতিয়া মই কি ক'ম এই যেটো হেজ আছে হেজটো বাক্যটোৰ আৰম্ভণিত ইউজ কৰি মই কম মই তেতিয়া কি ক'ম এই হেজটো আগলৈ লৈ এইটো has he been watching TV since morning এইখিনি মৰ্নিং লকে আছে গোটেই বাক্যটো আছে মানে লাষ্টত প্ৰশ্নবোধক এইটো প্ৰশ্নবোধক চিন্তু নধৰিলে দেই has he been watching TV since morning সি ৰাতিপুৱাৰ পৰা টিভি চাই আছে নেকি মই যদি এতিয়া কওঁ সি ৰাতিপুৱাৰ পৰা কিয় টিভি চাই আছে বাস এই হেজৰ আগত হোৱাইটো লগাই দিলেই হ'ল why has he been watching TV since morning ৰাতিপুৱাৰ পৰা কিয় টিভি চাই আছে এইটো ফিউচাৰ টেন্সত একো চিন্তা কৰিব লগা নাই আপুনি ক'লো বাইদেউ আপুনি অহাকালিলৈ অফিচলৈ যাবনে আপুনি মোক কৈছে যে অহাকালিলৈ মই অফিচত নাযাওঁ অহাকালিলৈ মই অফিচত নাযাওঁ বুলি কৈছে তেতিয়া আপুনি কি ক'ব আপুনি বাক্যটো মানে ধৰিব পৰা নাই তেতিয়া আপুনি কি কৰক মই অহাকালিলৈ অফিচলৈ যাম বুলি কোৱাৰ লগে লগে আপুনি বাক্যটো কি ক'ব I will go to office tomorrow এইটো ক'ব ন I will go to office tomorrow মই অহাকালিলৈ অফিচলৈ যাম বুলি কৈছে আপুনি ক'ব লগা হ'ল মই অহাকালিলৈ অফিচলৈ নাযাওঁ বুলি কোৱাৰ লগে লগে আপুনি কি কৰক যেটো will আছে willৰ পিছত আপুনি not লগাই দিলেই হ'ল I will not go to office tomorrow মই অহাকালিলৈ অফিচলৈ নাযাওঁ মই আপোনাক সুধিলো কি বুলি আপুনি অহাকালিলৈ অফিচলৈ যাবনে তেতিয়া আপুনি কি কৰক will টো আগলৈ লৈ আহক বৰষুণৰ কাৰণে নহয় বাইদেউ মোৰ বেলেগ কাৰণেহে হৈছে এতিয়া চাওক আপুনি বাক্যটো কি ক'লে will you go to office tomorrow আপুনি অহাকালিলৈ অফিচলৈ যাবনে এটো ক'লে ন বাইদেউ আপুনি কৈছে যে will you go to office tomorrow আপুনি অহাকালিলৈ অফিচ যাবনে মই বাক্যটো আকৌ লিখি লৈছো হা will you go to office tomorrow আপুনি অহাকালিলৈ অফিচলৈ যাবনে আপুনি কৈছে আপোনাক মই ক'লো যে আপুনি অহাকালিলৈ অফিচ কিয় যাব অফিচ বন্ধ আপুনি কিয় যাব লাগে অহাকালিলৈ অফিচ আপুনি কিয় যাব GWH ৱৰ্ড দৰকাৰ হয় আপুনি উইলৰ আগত ব্যৱহাৰ কৰক যিকোনো WH ৱৰ্ড লাগে যি মিনিঙত দৰকাৰ হয় সেই মিনিঙৰ মতে WH ৱৰ্ডটো দৰকাৰ ইউজ কৰিলে হ'ল কিয় যাব why
Why will you go to office tomorrow? তুমি অহা কাইলৈ কিয় অফিচ যাবা? এইটো আপুনি যদি কয় when, যদি আপুনি ইয়াত ইউজ কৰে when, তেতিয়া আপুনি কি ক'ব? When will you go to office? এই tomorrow তেতিয়া নালাগে. When will you go to office? তুমি অফিচলৈ কেতিয়া যাবা? এইটো কনসেপ্ট একো চিন্তা কৰিব লগা নাই। উইলত ফিউচাৰ টেন্সৰ প্ৰত্যেকটো বাক্যত উইলৰ পিছত নট লগালেই হ'ল। ফিউচাৰ টেন্সত উইল থাকেই, গতিকে উইলৰ পিছত নট লগাই দিলে আপোনাৰ বাক্যটো কাৰেক্ট। উইলটো আগলৈ আনিলেই কাৰেক্ট, তাত চিন্তা কৰিব লগা নাই। এতিয়া আমাক মেইন প্ৰব্লেমত কোনটোৱে পেলাই গম পায়নে? এই ডু ডিড ডাজটোৱে। ডু ডিড ডাজটো কেৱল যে ইনডিফিনিট টেন্সতে ইউজ হ'ব তেনেকুৱা নহয়, বেলেগ টেন্সতো ইউজ হ'ব পাৰে। বেলেগ টেন্সতো ডু ডিড ডাজটো ইউজ হ'ব পাৰে। মই অলৰেডি কৈ আহিলো প্ৰেজেন্ট টেন্সত ডু আৰু ডাজ। ধৰক মই যদি আপোনাক কওঁ, আপোনাক মই সুধিলো যে বাইদেউ আপুনি সদায় ৰাতিপুৱা চাহ খায় নেকি? মই আপোনাক সুধিছো যে বাইদেউ আপুনি সদায় ৰাতিপুৱা চাহ খায় নেকি? আপুনি কৈছে যে মই ৰাতিপুৱা চাহ নাখাওঁ। মই ৰাতিপুৱা চাহ নাখাওঁ। বাক্যটো আপোনাক কনফিউজ লাগিছে যে মই কি কৰিম এতিয়া, কেনেকে কম? আপুনি খাওঁ বুলি ধৰি লওক, মই সদায় ৰাতিপুৱা চাহ খাওঁ। এতিয়া চাওক, মই ৰাতিপুৱা চাহ খাওঁ। I take a cup of tea I take a cup of tea in the morning. মই ৰাতিপুৱা একাপ চাহ খাওঁ। এইটো ভাবি ললে আপুনি ভাবি লৈছে মই ৰাতিপুৱা একাপ চাহ খাওঁ, বাস I take a cup of tea in the morning. আপুনি ইয়াতে নাখাওঁ কৰিব লাগে, মই ৰাতিপুৱা একাপ চাহ নাখাওঁ এইটো কৰিব লাগে। আপুনি যেতিয়া নাখাওঁ কৰিব যাব, এই বাক্যটো চাওক এম ইজ আৰ ৱাজ ৱেৰ কিবা আছে ইউজ কৰিব লগা হৈছে নেকি? আপুনি নাই হোৱা। যেতিয়া ইউজ কৰিব লগা নহয়, সৰি এম ইজ আৰ ৱাজ ৱেৰ ইউজ হৈ নাথাকে, আপুনি কি কৰিব লাগে? এই বাক্যটো ডু প্ৰেজেন্ট টেন্সৰ বাক্য টেক কৈছে প্ৰেজেন্ট টেন্সৰ বাক্য, আপুনি ডু বা ডাজৰ সহায় ল'ব লাগিব। প্ৰেজেন্টত ডু আৰু ডাজ মই অলৰেডি দেখাই আহিছিলো। ডাজ আমি কেতিয়া ইউজ কৰো? কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত। গতিকে এইটো ফাৰ্ষ্ট পাৰ্চন আই, মই মোৰ নিজৰ কথা কৈছো। গতিকে আপুনি কি কৰক? আই ফাৰ্ষ্ট পাৰ্চন হোৱাৰ লগে লগে ডু নট কৰি দিয়ক। বাকি সেন্টেন্স সেম থাকিলে। আই ডোন্ট টেক এ কাপ অফ টি ইন দ্য মৰ্নিং। মই ৰাতিপুৱা চাহ নাখাওঁ। মই আপোনাক প্ৰশ্ন কৰিব লাগিব, আপুনি ৰাতিপুৱা চাহ খায় নেকি? তেতিয়া মই কি ক'ম? এই ডুটো মই বাক্যটোৰ আগত ব্যৱহাৰ কৰি দিম। ডু ইউ টেক এ কাপ অফ টি ইন দ্য মৰ্নিং? ডু ইউ টেক এ কাপ অফ টি ইন দ্য মৰ্নিং? আপুনি ৰাতিপুৱা একাপ চাহ খায় নেকি? আপোনাক যদি মই কওঁ আপুনি ৰাতিপুৱা একাপ চাহ কিয় খায়, কিয় আপুনি চাহ খায়, বাস GWH ৱৰ্ড লাগে, এইখিনিত ইউজ কৰক। Why do you take a cup of tea in the morning? আপুনি ৰাতিপুৱা একাপ চাহ কিয় খায়? এইটো চিন্তা কৰিব লগা একো নাই। ইন্ট্ৰগেটিভ সেন্টেন্স WH মই বাৰে বাৰে কৈ আহিছো, WH হওক, হেল্পিং ভাৰ্ব ডু দিছ বা যিহে হওক, যিহেৰে আৰম্ভ কৰক, সেন্টেন্স একেই থাকিব। সেন্টেন্সত কোনো চেঞ্জ নাহে। যদি মই এইটো আই নহয়, মই ধৰক এইটো আই নলৈ মই বেলেগ এটা ললো, চাব হা। মই যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লওঁ, মই যদি আপোনাক কওঁ যে তাই আপোনাক সদায় ফোন কৰে নেকি? তাই আপোনাক সদায় ফোন কৰে নেকি? আপুনি ক'ব লগা হ'ল যে তাই মোক সদায় ফোন নকৰে। আপুনি মোক কি বুলি কৈছে? তাই মোক সদায় ফোন নকৰে। এতিয়া নকৰে বুলি কোৱাৰ লগে লগে আপোনাৰ প্ৰব্লেম আহিব। এতিয়া নকৰেটো কম কেনেকে? মই এতিয়া নকৰেটো কম কেনেকে? সেইটো এটা প্ৰব্লেম আহিব। আপুনি নকৰেটো কৰে বুলি ধৰি লওক, তাই মোক সদায় ফোন কৰে, তেতিয়া ইজি হৈ যাব। প্ৰথম দুদিন এদিন অকণমান ভাবিব লগা হ'ব, লাহে 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 সেইটো ডাইৰেক্টলি আহিবলৈ ল'ব, ডাইৰেক্টলি মুখত আহিব। মই 2-3 দিন প্ৰেক্টিচ কৰাই দিয়াৰ লগে লগে ডাইৰেক্টলি আহিব। তাই মোক সদায় ফোন কৰে, কি কওক? তাই বুলি কওঁতে চি ফোন কৰেটো আপুনি ক'ব পাৰে কল, কাক কৰে? মোক কৰে, কল মি। সদায় বুলি কওঁতে ডেইলি।
এতিয়া চাওক বাক্যটো এতিয়াও ভুল হৈ আছে কি ভুল হৈ আছে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত যদি এই সাবজেক্টটো হি সি হয় কালি মই কৈ আহিছিলো ভাৰ্বৰ লগত এছ বাই ইএছ লাগে এতিয়া মই ক'ব লাগিব সি কলছ মি ডেইলি তাই মোক সদায় ফোন কৰে এতিয়া চাওক আপোনাক মই বাক্যটো সুধিছিলো যে তাই আপোনাক সদায় ফোন কৰে নেকি আপুনি কৈছে নকৰে তাই মোক সদায় ফোন নকৰে নকৰে বুলি কৈছে গতিকে বাক্যটোত এম ইজ আৰ ৱাজ ৱেৰ হেভ হেজ হেড উই মে মাইট চেল শুড একোৱেই নাই গতিকে আপুনি কি কৰিব লাগিব চিৰ লগত আপুনি ইউজ কৰিব লাগিব ডাজ নট সি ডাজন তেতিয়া এই ইয়াত ডাজন ইউজ কৰি দিয়াৰ লগে লগে এই কলছটো আপুনি কৰিব লাগিব কল এছটো আঁতৰি যাব সি ডাজন কল তাৰপিছত একেই থাকিলে মি ডেইলি তাই মোক সদায় ফোন নকৰে হৈ গ'ল তাই মোক সদায় ফোন নকৰে মই আপোনাক কি বুলি সুধিছিলো তাই আপোনাক সদায় ফোন কৰে নেকি বুলি সুধিছিলো কৰে নেকি বুলি সোধাৰ লগে লগে তেতিয়া মই বাক্যটোৰ আৰম্ভণিত আপোনাক মই ক'ব লাগিব ডাজ এইটো ক'ব লাগিব ডাজ সি কল এই মিটো তেতিয়া ইউ ক'ব লাগিব আপুনি তাই মোক সদায় ফোন কৰে নেকি বুলি আপুনি নিজকে কেতিয়াও প্ৰশ্ন নকৰে গতিকে বেলেগক কৰিব তেতিয়া আপুনি কি ক'ব লাগিব ডাজ সি কল ইউ ডেইলি এইটো প্ৰশ্ন হৈ গ'ল এতিয়া চাওক আপোনাক যিটো মিনিঙত WH ৱৰ্ড লাগে ডাজৰ আগত ইউজ কৰি থাকিলেই হ'ল মই যদি কওঁ হোৱাই ডাজ সি কল ইউ ডেইলি তাই তোমাক সদায় কিয় ফোন কৰে মই যদি কওঁ when does she call you daily তাই তোমাক সদায় কেতিয়া ফোন কৰে এইটো how does she call you daily তাই তোমাক কেনেকৈ সদায় ফোন কৰে GWH ৱৰ্ড লাগে সেইটো মতে ইউজ কৰিবে পাষ্টতো একেটাই পাষ্টত চবৰ লগতে ডিড লাগিব পাষ্টত আৰু কথা নাই মই আৰম্ভণিতে এটা বাক্য কৈছিলো মই আপোনাক সুধিলো বাইদেউ কালি আপুনি অফিচলৈ গৈছিল নে আপুনি ক'লে নাই যোৱা মই যোৱা নাছিলো আপুনি বাক্যটো বনাবলৈ দিগদাৰ পাইছে আপুনি কি কওক মই যোৱাকালি অফিচলৈ গৈছিলো আপুনি ধৰি লওক আই ৱেন্ট টু অফিচ মই অফিচলৈ গৈছিলো এতিয়া আপুনি কি কৰক এই বাক্যটো ডু ডিড ডাজ সৰি এম ইজ আৰ ৱাজ একোৱেই নাই গতিকে আপুনি বাক্যটো ৱেন্ট কৈছে পাষ্টত গতিকে আপুনি বাক্যটোৰ লগত ডিডিণ্ট ইউজ কৰি দিয়ক পাষ্টত হোৱাৰ লগে লগে চবতে ডিডিণ্ট এইখিনিত যেতিয়া ডিডিণ্ট ইউজ কৰিব এইখিনিত ডিডিণ্ট ইউজ কৰাৰ লগে লগে এইটো আপুনি ৱেন কৰিব নোৱাৰে এই ৱেনটো আপুনি তেতিয়া কৰি দিব লাগিব গো এইটো কৰিব লাগিব আই ডিডিণ্ট গো টু অফিচ মই অফিচলৈ যোৱা নাছিলো আৰু আপুনি যদি প্ৰশ্ন কৰে কি ক'ব ডিড ইউ ডিডটো আগলৈ লৈ আহিলে হ'ল ডিড ইউ গো টু অফিচ তুমি অফিচলৈ গৈছিলানে তাৰপিছত আগত WH ৱৰ্ড লাগিলে WH ৱৰ্ড লগাই থাকক when did you go to office তুমি অফিচলৈ কেতিয়া গৈছিলা how did you go to office তুমি অফিচলৈ কেনেকৈ গৈছিলা why did you go to office তুমি অফিচলৈ কিয় গৈছিলা এতিয়া লাষ্ট এটা বাক্য দেখাই দিওঁ চাব হা মই যে কওঁ আই হেভ এ কাৰ মোৰ এখন গাড়ী আছে এইটো তো ডাইৰেক্ট দেখাই দিছো আৰু আই হেভ এ কাৰটো আপুনি যদি নিগেটিভত ক'বলৈ যায় মোৰ গাড়ী নাই এইটোত আপুনি আই হেভ নট এ কাৰ ক'ব নোৱাৰে এইটো মই কি কৈছিলো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য বুলি কৈছিলো নে প্ৰেজেন্ট ইনডিফিনিটত দেখাইছিলো ইনডিফিনিট টেন্সত দেখাইছিলো আই হেভ এ কাৰ গতিকে ইনডিফিনিট টেন্সৰ বাক্যত মই কি ইউজ কৰিব কৈছিলো ডু বা ডাজ গতিকে এই বাক্যটোত আপোনালোকে ইউজ কৰিব লাগিব আই ডোন্ট হেভ sorry I don't have a car হে ক'ব লাগিব I have not a car ক'লে ভুল হৈ যাব এইটো বাক্যটো একদম ডাইৰেক্ট ভুল I have not a car হ'ব নোৱাৰে I don't have a car মোৰ গাড়ী নাই মই যদি তোমাক প্ৰশ্ন কৰো তোমাৰ গাড়ী আছে নে তেতিয়া মই এই বাক্যটো have you a car ক'ব নোৱাৰো মই ক'ব লাগিব do you have a car এই বাক্যটো মনত ৰাখিব এই বাক্যটো বহুতে কনফিউজ হয় কি কম এতিয়া
হেভৰ পিছত নট লগাই দিওঁ নিচিনা লাগে না হেভৰ পিছত নট লগাই দিলে বাক্য ভুল হৈ গুচি যাব মই যদি কওঁ মই এটা বাক্য ক'লো ধৰা she has a house তাই এটা ঘৰ আছে তাইৰ এটা ঘৰ আছে বুলি কৈছো মই যদি কওঁ তাইৰ ঘৰ নাই এই চি টো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় না হেজ টু প্ৰেজেন্টত গতিকে মই কি ক'ম সি ডাজন ইয়াত ডাজন ইউজ কৰি দিয়াৰ লগে লগে এই হেজটো আমি কৰিব লাগিব হেভ এইটোহে ক'ব লাগিব সি ডাজন হেভ এ কাৰ একেটা নিয়মেই ইনডিফিনিট টেন্সৰ সৈতে সেম ৰুল সেম ইনডিফিনিট টেন্সৰ সৈতে সেম যদি প্ৰশ্ন কৰা ডাজ সি হেভ ডাজ সি হেভ এ কাৰ তাই এখন গাড়ী আছে নে পাষ্টত হলে চবতে ডিড পাষ্টত হলে চবতে ডিড আৰু ডাজ ইউজ কৰি দিয়াৰ লগে লগে এইটো হেজ হৈ নাথাকে হা এইটো হেভলৈ গুচি আহিব কাৰণ ডু ডিড ডাজ ইউজ কৰি দিয়াৰ লগে লগে ভাৰ্বটো বেছ ফৰ্মলৈ আহে গতিকে হেভলৈ আনিছে মই যদি আৰু এটা বাক্য আৰু লাষ্ট এটা বাক্য দেখাইছো চাবা মই যদি কওঁ she had কি কওঁ she had an iPhone তাই এটা আইফোন আছিল বুলি কৈছো she had an iPhone তাই এটা আইফোন আছিল মই যদি কওঁ তাই আইফোন নাছিল পাষ্টত নাছিল বুলি ক'ব লগা হয় তেতিয়া মই পাষ্টত কি লাগে বুলি কৈছো ডিড লাগে তেতিয়া মই ক'ম কি she did not এতিয়া চোৱা ডিড নট ইউজ কৰি দিয়াৰ লগে লগে এই হেভটো আমি বেছ ফৰ্মলৈ আনিব লাগিব আমি ক'ব লাগিব হেভ she didn't have an iPhone তাই এটা আইফোন নাছিল এইটো হ'ব she didn't have an iPhone তাই আইফোন আছিল নে তাই এটা আইফোন আছিল নে ডিডটো আগলৈ লৈ আনা ডিড সি বাকী একেই থাকিলে হেভ ডিড সি হেভ এন আইফোন তাই এটা আইফোন আছিল নে বাস ইন্ট্ৰোগেটিভ সেন্টেন্সৰ পুৰা কনসেপ্টে কমপ্লিট ইয়াৰ পিছত যিখিনি ইন্ট্ৰোগেটিভ সেন্টেন্স আছে ইজিলি শিকিব পাৰিবা ইন্ট্ৰোগেটিভ সেন্টেন্স নিগেটিভ সেন্টেন্স যিমানখিনি আছে ইয়াৰ পিছত আৰামত শিকি থাকিব পাৰিবা এইখিনি যদি ক্লিয়াৰ হৈ গুচি যায় ইয়াৰ পিছত আমি মডেল ভাৰ্ব হেভ টু হেজ টু ইউজ হোৱা এইবিলাকৰো নিগেটিভ শিকিব লাগিব